যান-বাহন আৰক্ষী আৰু পৰিবহণ বিভাগৰ নতুন নিয়মাৱলী বৰ্তমান যিবোৰ যান-বাহন চলি আছে তাৰ নতুন নিয়মাৱলী কিছুমান আহি গ'ল আৰু সেইবোৰ মই মোৰ ইউটিউব চেনেলত যোগেদি মই দেখাব বিচাৰিছোঁ যে যান-বাহন চলি থকা অৱস্থাত যে নিয়মাৱলী কি মানি চলিব লাগিব আৰু নতুন আইন কি চলি আছে বৰ্তমান বা কি চলিব মই ব্লগ এটা বনাই আছোঁ তো যান-বাহনৰ কি আইন আৰু কি নিয়মাৱলী থাকিব সেইখিনি ওপৰত ভিত্তি কৰি এটা ব্লগ বনাইছোঁ তো এই ব্লগটো যোগেদি মই দেখাম যে যান-বাহনৰ ডকুমেণ্টছ কি থাকিব লাগিব এখন গাড়ী বা লোড কেপাচিটি যিমান থাকে সিমান থাকিব লাগিব বা অভাৰলোড নিব নোৱাৰিব যেনেকৈ ডাম্পাৰবোৰ ধৰক অভাৰলোড লৈ যায় বা ধৰক পেছেঞ্জাৰ ভেহিকলে অভাৰ পেছেঞ্জাৰ লৈ যায় তাৰ কিমান থাকিব লাগিব কিমান নাথাকিব লাগিব তো যান-বাহনৰ মানে এই আইনত যিখিনি পৰিব সেইখিনি যান-বাহন আইনৰ ভিতৰত তেওঁলোকে মানি চলিব লাগিব নহ'লে তাৰ ওপৰত তেওঁলোকৰ আইনগত ব্যৱস্থা লোৱা হ'ব তো যান-বাহন আৰক্ষীয়ে যিটো প্ৰশাসনৰ লগত যি জড়িত হৈ যিটো মানে ষ্টেপ লৈছে সেইটো তেওঁলোকক আমি শলাগ লওঁ আৰু লৈছে ধৰক সেই ষ্টেপখিনি আমি ফ'ল' কৰিব লাগিব ধৰক অভাৰলোড নিব নালাগিব আৰু পেছেঞ্জাৰ যিমান পেছেঞ্জাৰ সিমান পেছেঞ্জাৰ দিব লাগিব পেছেঞ্জাৰ ভেহিকলত যিমানখিনি পেছেঞ্জাৰ হয় সেইখিনি নিব লাগিব তাতকৈ বেছি নিব নোৱাৰে যান-বাহনৰ ক্ষেত্ৰত যিটো মানে আইন যিটো নিয়মাৱলী হৈছে এই নিয়মাৱলীটো হৈছে কি DTOৰ অফিচৰ ফালৰ পৰা RTO ফালৰ পৰা এটা মানে ৰুল ওলাইছে নতুনকৈ তো নতুনকৈ ৰুল মানে এইটো আগৰ পৰাই আছিলে কিন্তু কৰা নাছিলে কোনো তো প্ৰত্যেকজন ড্ৰাইভাৰৰ এটা ইঞ্চুৰেঞ্চ থাকিব লাগিব প্ৰত্যেকজন ড্ৰাইভাৰৰ এটা ইঞ্চুৰেঞ্চ থাকিব লাগিব ধৰক ড্ৰাইভাৰৰ কোনো ইঞ্চুৰেঞ্চ নাথাকে এখন গাড়ী লৈ ড্ৰাইভাৰৰ কোনো ইঞ্চুৰেঞ্চ নাথাকে ড্ৰাইভাৰৰ ইঞ্চুৰেঞ্চ থাকিলে মানে কি হয় ধৰক কাইলৈ এক্সিডেণ্টলি যদি ড্ৰাইভাৰজন কিবা হৈ যায় বা তেওঁ এক্সিডেণ্টলি ডেথ হৈ যায় বা কিবা হৈ যায় সেই ডেথ ক্লেইমটো তেওঁলোকৰ পৰিয়ালে যিটো ক্লেইমৰ যিটো বেনিফিট হয় সেই বেনিফিটটো তেওঁলোকে পাব ড্ৰাইভাৰৰ পৰিয়ালে তো সেইটো কাৰণে ড্ৰাইভাৰৰ ইঞ্চুৰেঞ্চ থাকিব লাগিব আৰু অভাৰলোড নিব নোৱাৰিব যিমানটো লোড কেপাচিটি ধৰক এখন গাড়ীত যদি লোড কেপাচিটি ধৰক 5 কুইণ্টেল তেওঁ 5 কুইণ্টেলতকৈ যদি অভাৰ নিয়ে তেতিয়া তেওঁ ফাইন ভৰিব লাগিব আৰু পেছেঞ্জাৰ ভেহিকলৰ ক্ষেত্ৰত যদি বোলে ধৰক পেছেঞ্জাৰ যিমান নিব লাগে ধৰক সেইমতে সিমানে নিব লাগিব তাতকৈ অভাৰ যদি পেছেঞ্জাৰ নিয়ে বা লটকাই মেলি নিয়ে যদি তাৰ ক্ষেত্ৰত যদি ধৰক পেছেঞ্জাৰৰ কিবা হয় বা এক্সিডেণ্টলি কিবা হয় তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা তেওঁলোকে প্ৰশাসনে ল'ব তো এইখিনিয়ে আৰু যদি এজন ড্ৰাইভাৰৰ যদি লাইচেঞ্চ নাথাকে তেওঁ লাইচেঞ্চৰ ক্ষেত্ৰতো তেওঁ ইঞ্চুৰেঞ্চ ক্লেইম নাপায় লাইচেঞ্চ যদি নাথাকে ইঞ্চুৰেঞ্চ ক্লেইম নাপায় তাৰ উপৰি তেওঁৰ ওপৰত কেছ চলিব কিবাকিবি আৰু বহুত কিবাকিবি আছে তেওঁ ফাইন ভৰিবলগীয়া হ'ব পাৰে লাইচেঞ্চ যদি নাথাকে 5,000 টকা জৰিমনা আছে এখন লাইচেঞ্চৰ প্ৰতি এখন লাইচেঞ্চ যদি নাথাকে লাইচেঞ্চখন নাথাকিলে তেওঁ 5,000 টকা জৰিমনা ভৰিব পাৰে 5,000 হয়তো তাতকৈ অধিকো ভৰিব লগা হ'ব পাৰে যদি পলিউশ্যন নাথাকে পলিউশ্যনত 10,000 ধৰে পলিউশ্যনত 10,000 টকা ফাইন থাকে তেনেকৈ ধৰক ইঞ্চুৰেঞ্চ নাথাকে ইঞ্চুৰেঞ্চত ফাইন থাকে ফিটনেছত ফাইন থাকে তো সেইটো কাৰণে আটাই কাগজ পত্ৰবোৰ আপডেট কৰি লোৱা ভাল আৰু মেইনলি ইঞ্চুৰেঞ্চ আৰু লাইচেঞ্চ আৰু এইকেইটা আপডেট নিজৰ কৰি ল'ব আৰু সোনকালে কৰি ল'লে নিজৰ কাৰণে ভাল মেইনলি লাইচেঞ্চখন যদি নাথাকে তেওঁ ইঞ্চুৰেঞ্চ থাকিলেও ইঞ্চুৰেঞ্চৰ ক্লেইমটো তেওঁ নাপাব তো লাইচেঞ্চখন থাকিবই লাগিব প্ৰত্যেকজন চালকৰ নিজৰ লাইচেঞ্চ থাকিব লাগিব আৰু লাইচেঞ্চখন তেওঁৰ কোনো কথা নাই আজিকালি 2খন লাইচেঞ্চে একচেপ্ট কৰে প্ৰফেশ্যনেল হওক চাই পাৰ্চনেল হওক 2খনে একচেপ্ট কৰে তো লাইচেঞ্চ খালি থাকিব লাগিব
তেওঁ চাৰিচকীয়া গাড়ী চলোৱা লাইচেন্সখন থাকিব লাগিব। লাইচেন্সখন হ'লেহে তেওঁৰ ইঞ্চুৰেঞ্চটো ভেলিড বুলি মনা যাব আৰু ইঞ্চুৰেঞ্চটো ভেলিড কৰিব চৰকাৰে বা ইঞ্চুৰেঞ্চ পাৰ্টিয়ে তেতিয়াহে ভেলিড কৰিব আৰু তেওঁ সেই ইঞ্চুৰেঞ্চৰ বেনিফিটটো তেতিয়াহে তেওঁ পাব যেতিয়া তেওঁৰ লাইচেন্সখন অ'কে থাকিব। তো ইয়াকে ইমানেই আছিল আৰু বাকীখিনি মই একেলগে জনাইছোঁৱে গোটেইখিনি আপোনালোকক। আৰু যিমান কাগজ পত্ৰ ফেল গাড়ী আছে সেইখিনি কাগজ পত্ৰ ফেলখিনি সোনকালে বনাব লাগিব বুলি কৈছে। আৰু যদি কাগজ পত্ৰ ফেল গাড়ীখিনি সোনকালে কাগজ পত্ৰ নবনায় তেওঁলোকক স্কেপ কৰি দিয়া হ'ব। মোৰ এটা ভিডিঅ' আছে আপোনালোকে চাব, যিখিনি কাগজ পত্ৰ ফেল গাড়ী আছে সেইখিনি গোটেইখিনি স্কেপ কৰি গাড়ীখিনি টোটেলি ভাঙি পেলাইছে। দ্বিতীয় অফিচত ভাঙি পেলাইছে সেইখিনি গাড়ী, যিখিনি কাগজ পত্ৰ ফেল আছিলে সেইখিনি গাড়ী টোটেলি দ্বিতীয় অফিচত স্কেপ কৰি দিছে আৰু ভাঙি পেলাইছে। আৰু সেইটো কাৰণে পৰাপক্ষত কাগজ পত্ৰ আটাই আপডেট কৰি লোৱাটো ভাল আৰু আপডেট কৰি থাকিব লাগে, নিশ্চয় নিজৰো ভাল ন। কাইলৈ কিবা এটা এক্সিডেণ্টলি ভগৱানে নকৰক ঈশ্বৰে নকৰক কাইলৈ যদি কিবা এটা হৈ যায় তেতিয়া সেই গাড়ীখনে যদি সেই পেছেঞ্জাৰ কেইজন কিবা হয় বা গাড়ীখনৰ চালকজন কিবা হয় সেই ইঞ্চুৰেঞ্চৰ ফালৰ পৰা তেওঁলোকক যিটো প্ৰাপ্য হয় সেই প্ৰাপ্যটো দিয়া হয়। আৰু যদি কাগজ পত্ৰ একো নাথাকে গাড়ীখনৰ তেতিয়াহ'লে ইঞ্চুৰেঞ্চে ক'ৰ পৰা দিব বা গাড়ীখনে ক'ৰ পৰা দিব। তো সেইটো কাৰণে কাগজ পত্ৰ আপডেট থাকিলে ভাল। ইয়াকে ক'লোঁ, মোৰ ব্লগটোত ইমানেই আছিল আৰু আটাই গাড়ী কাগজ পত্ৰ আপডেট কৰি ল'ব, আপডেট কৰি ল'লে নিজৰ ভাল। আৰু যিখিনি ড্ৰাইভাৰৰ ইঞ্চুৰেঞ্চ কৰিবলৈ এতিয়া কৈ আছে RTOয়ে DTOয়ে সেইখিনি আপোনালোকে আটায়ে কৰি ল'ব। ময়ো কৰি ল'লোঁ ড্ৰাইভাৰৰ ইঞ্চুৰেঞ্চ, মই নিজৰ ইঞ্চুৰেঞ্চ কৰি ল'লোঁ হেল্থ ইঞ্চুৰেঞ্চটো এনেকুৱা বস্তু, হেল্থ ইঞ্চুৰেঞ্চটো আপুনি কৰি ল'লে আপোনাৰ হেল্থটো ছিকিউৰ থাকিবতো থাকিবই, এক্সিডেণ্টলি কিবা এটা হ'লে আপুনি পাব। আৰু তাৰ পিছত হৈছে কি আপোনাৰ যদি কিবা বেমাৰ আজাৰ হয় তাৰো বেনিফিট আছে, তাৰো বেনিফিট পাব। আৰু সিমানে আৰু বাকী যিখিনি ইঞ্চুৰেঞ্চ নকৰে সেইখিনি যদি কাইলৈ কিবা এটা হয় তেওঁলোকে বেনিফিটটো নাপায়তো নাপায় আৰু তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব বুলি বৰ্তমান আমি জানিব পাৰিছোঁ আৰু বাতৰি কাকতত বা হেৰিত প্ৰকাশ পাইছে। তো সেইটো কাৰণে আপোনালোকে প্ৰত্যেকজন চালকে নিজৰ ইঞ্চুৰেঞ্চটো কৰি ল'ব, গাড়ী ইঞ্চুৰেঞ্চৰ লগতে চালকৰ ইঞ্চুৰেঞ্চ যিটো প্ৰত্যেকজন চালকৰ নিজৰ ইঞ্চুৰেঞ্চ কৰি ল'ব লাগিব। আৰু যদি নকৰে তেওঁ যদি কাইলৈ কিবা এটা হৈ যায় এক্সিডেণ্টলি তেওঁ যদি ডেথ হৈ গ'ল তেওঁ ফেমিলিয়ে একো বেনিফিট নাপায়। আৰু লগতে ধৰক তেওঁ যদি কিবা এটা মানে আকস্মিকভাৱে বেমাৰ হয় কিবা হয় তেওঁ একো বেনিফিট নাপায়। তো চালকজনৰ ক্ষেত্ৰত মানে কি পৰিয়ালটো বহুত ভুক্তভোগী হ'বলগীয়া হয়। এতিয়া চালকজন ধৰক সেইজন চালকে যদি গাড়ীখন চলাই পোহপাল দি পৰিয়ালটো চলাই আছে, তো সেই পোহপাল দি পৰিয়ালটো যেতিয়া চলাই আছে তেওঁ যদি কাইলৈ কিবা এটা হৈ যায় সেই পৰিয়ালটো চলিবলৈ নিশ্চয় বহুত দিগদাৰ হ'ব। যদি হেল্থ ইঞ্চুৰেঞ্চ এটা কৰা থাকে চালকজনৰ সেই হেল্থ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা তেওঁ যিটো প্ৰাপ্য পাব লাগে সেই প্ৰাপ্যটো 5 লাখেই হওক 10 লাখেই হওক সেইটো পাব আৰু সেই প্ৰাপ্যটো পাই তেওঁৰ ফেমিলিটো কিবা এটা কৰি চলি খাব পাৰিব। তো সেইটো কাৰণে প্ৰত্যেকজন চালকে নিজৰ ইঞ্চুৰেঞ্চটো কৰি লোৱাটো ভাল। মই নিজৰ ইঞ্চুৰেঞ্চ মই নিজে কৰি ল'লোঁ আৰু আপোনালোকেও কৰি ল'ব। আৰু বৰ্তমান আইনেও সেইটো কৈ আছে যে প্ৰত্যেকজন চালকৰ নিজৰ ইঞ্চুৰেঞ্চ থাকিব লাগিব। গাড়ী ইঞ্চুৰেঞ্চৰ লগতে চালকৰ প্ৰত্যেকজনৰ পাৰ্চনেলি নিজৰ ইঞ্চুৰেঞ্চ থাকিব লাগিব আৰু কাগজ পত্ৰ আটাই আপডেট কৰি ল'ব। নহ'লে মানে ভিডিঅ'টো মোৰ আগৰ ভিডিঅ'টো চাব পাৰে, গাড়ী কেনেকৈ স্কেপ কৰি গোটেই গাড়ীখিনি ভাঙি পেলাইছে আৰু এই তেনেকৈ গাড়ীবোৰ ভাঙি পেলাব। যিবোৰ 15 বছৰ বেছি হৈ গ'ল, অভাৰ হৈ গ'ল, তেওঁলোকক যদি কাগজ পত্ৰ ফেইল থাকে তেওঁলোকক যদি পায় MVI ধৰিব তেওঁলোকে ধৰি আৰু আইনগত ব্যৱস্থা ল'ব। আৰু চৰকাৰে যিটো আইন বান্ধিছে নিয়ম বান্ধিছে সেই নিয়মৰ মতে তেওঁলোকক আইনগত ব্যৱস্থা ল'ব আৰু গাড়ীখন স্কেপ কৰি দিয়া হ'ব। তো ইমানেই আছিল মোৰ ব্লগটোত। ধন্যবাদ। জয় অসম।